বৰপেটা ৰোডৰ গোৱাগাছা আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰূপালী জয়ন্তী বৰ্ষ উদযাপন। কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীৰ হাতত নিহত সকললৈ শ্ৰদ্ধাঞ্জলিৰ লগতে আত্মাৰ চিৰশান্তিৰ বাবে মৌন প্ৰাৰ্থনা বিহু উদযাপন সমিতিৰ। ৰঙালী বিহুৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে উলিওৱা স্মৃতি গ্ৰন্থখনি পহেলগামত পাকিস্তানী সন্ত্ৰাসবাদীৰ হাতত নিহত সকলৰ নামত উৎসৰ্গা। ৰাজ্যত অব্যাহত আছে ৰঙালী বিহুৰ উৎসাহ উদ্দীপনা। বৰপেটা ৰোডৰ গোৱাগাছা আঞ্চলিক ৰঙালী বিহু সন্মিলনীয়ে বিগত ২৪টা বসন্ত গৰকি এইবাৰ ভৰি দিছে ২৫ সংখ্যক অৰ্থাৎ ৰূপালী জয়ন্তী বৰ্ষত। ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে এইবাৰ তিনিদিনীয়া বৰ্ণাঢ্য বিভিন্ন কৃষ্টিমূলক কাৰ্যসূচীৰে উদযাপন কৰিছে ৰঙালী বিহু। তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা ৰূপালী জয়ন্তী বৰ্ষৰ প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি পুৱা ৰঙালী বিহু আৰু ৰূপালী জয়ন্তী বৰ্ষৰ ২৫খন পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু কাশ্মীৰৰ পহেলগামত সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণত নিহতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আৰু আত্মাৰ চিৰশান্তি কামনাৰ্থে মৌন প্ৰাৰ্থনা, গছপুলি ৰোপণ, বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা আৰু বিয়লি মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। ৰূপালী জয়ন্তী বৰ্ষৰ তিনিদিনীয়া কাৰ্যসূচীত মৌ কুঁৱৰী, বিহু কুঁৱৰী, আধুনিক নৃত্য, চিত্ৰাংকন, কুইজ, ভেকচন আদি বিভিন্ন খেল ধেমালিৰ প্ৰতিযোগিতা, মুকলি সভা আৰু বঁটা বিতৰণী সভা লগতে স্মৃতি গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। উল্লেখনীয় যে গোৱাগাছা আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে গোৱাগাছাৰ ইতিহাস সম্পৰ্কে অসমৰ বিশিষ্ট সাহিত্যিক লেখকৰ দ্বাৰা সমৃদ্ধ স্মৃতি গ্ৰন্থখন উৎসৰ্গা কৰিব কাশ্মীৰৰ পহেলগামত সন্ত্ৰাসবাদী হাতত নিহত সকলৰ নামত। আনহাতে ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰা গোৱাগাছা আঞ্চলিক ৰঙালী বিহু সন্মিলনীয়ে অন্তিম দিনৰ কাৰ্যসূচীৰ সাংস্কৃতিক সমাৰোহৰ বিশেষ আকৰ্ষণ হিচাপে আমন্ত্ৰণ কৰিছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰাকেশ ৰিয়ান আৰু কৌতুক অভিনেতা বিপুল ৰাভাক। বৰপেটা ৰোডৰ পৰা পূৰণ দেউৰীৰ ৰিপৰ্ট, অৰুণোদয় আছাম। সমূহ অসমবাসী ৰাইজক মই গোৱাগাছাৰ ২৫তম ৰঙালী বিহু ৰূপালী জয়ন্তীৰ বৰ্ষৰ পৰা শুভেচ্ছা যাচিছোঁ, যাতে সমূহ অসমবাসী ৰাইজকে মই এই ৰঙালী বিহুৰ পৰা যাতে এই বছৰটো ভালে ভালে পাৰ হয়, এইখিনি মই কামনা কৰিলোঁ। তিনিদিনীয়া কাৰ্যসূচী ৰূপালী জয়ন্তী আমাৰ আজি হৈছে মুকলি বিহু, শোভাযাত্ৰা হৈ গ'ল আৰু এতিয়া মুকলি বিহু এতিয়া আবেলি হ'ব আৰু কালি আছে, পৰহি আছে। ৰাকেশ ৰিয়ান আৰু বিপুল ৰাভাক মানে আমন্ত্ৰণ কৰা হৈছে। এইটো একদম গৰিহণাযোগ্য। আজি সঁচাকৈ আমি এই বিহুৰ মাজত এটা সুখৰ পৰিৱেশ হৈছে, তাৰ কাৰণে মই গৰিহণাযোগ্য বুলি বিবেচিত কৰোঁ। যাতে এনে কাম আৰু কেতিয়াও নহয়, ভৱিষ্যত যাতে এনেকুৱা কাম ক'তো নহয়, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। যদি জনালোঁ আমি যাতে তেখেতলোকৰ আত্মাই মানে চিৰশান্তি পায়, এইটোৱে কামনা কৰিছোঁ। প্ৰথম কথা হ'ল কি, আমাৰ ৰঙালী বিহুৰ আজি যে ২৫ বছৰীয়া যিটো ইতিহাস, এইটো যদি বিচাৰ কৰি চাওঁ আমি ২০০০ চনলৈ উভতি যাব লাগিব। আৰু এই ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ আমাৰ যিবিলাক আগৰ পুৰণা মানুহ আছিল, তেওঁলোকে যথেষ্ট পৰিমাণে হেল্প কৰিছিলে। আৰু আমি আটাইতকৈ সুখী হৈছোঁ ইয়াতে যে আমাৰ প্ৰতিষ্ঠাপক সভাপতি ইতিমধ্যে আমাৰ মাজত উপস্থিত আছে। ইতিমধ্যে আপোনালোকে দেখিলে আমাৰ ৰাতিপুৱা হয়তো শ্বহীদ তৰ্পণটো হৈ গ'ল। অৱশ্যে দেৰি হৈছে, তাৰ কাৰণে আমি দুখিত, ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থী। প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে হয়তো এইটো হ'ব পৰা নাছিলে। তাৰপিছত পতাকা উত্তোলন হৈ গ'ল, বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা বৃক্ষৰোপণ হৈ গ'ল। এতিয়া শোভাযাত্ৰা আছে আৰু আপোনালোকে শোভাযাত্ৰা দেখিলেও বাৰেৰহণীয়া এটা সাংস্কৃতিক এটা শোভাযাত্ৰা দেখিবলৈ পাব, যি শোভাযাত্ৰাই হয়তো প্ৰতিনিধিত্ব কৰিব বড়ো জনগোষ্ঠীক, কোচ জনগোষ্ঠীক আৰু চাহ জনগোষ্ঠীক। যদি তেওঁলোকে আহে, নিশ্চয় আপোনালোকে এটা ধুনীয়া শোভাযাত্ৰা দেখিব। আৰু ইয়াৰ দ্বাৰা আমাৰ সমাজত এটা বাৰ্তা যাব যে অসমত আজিও বিভিন্ন জাতি জনগোষ্ঠীয়ে আমাৰ মিলা প্ৰীতিৰে বসবাস কৰি আছে। আৰু এনেধৰণৰ বাৰ্তাই আমাৰ এখন বৰ অসমৰ গঢ়াত নিশ্চয় সহায় কৰিব। শোভাযাত্ৰাৰ পিছত আমাৰ মুকলি বিহু হ'ব ৫ বজাত। মুকলি বিহু অনুষ্ঠানত আমাৰ বিভিন্ন ঠাইৰ পৰা বিহুৱা দলবিলাক আহিব। আমাৰ যিখন ৰঙালী বিহু উদযাপন সমিতি আছে, এই উদযাপন সমিতিয়ে বিশেষকৈ এখন স্মৃতিগ্ৰন্থ প্ৰকাশ কৰিবলৈ গৈ আছে। আৰু স্মৃতিগ্ৰন্থৰ সম্পাদক হিচাপে মই এটা কথা ক'ব বিচাৰিছোঁ যে এই স্মৃতিগ্ৰন্থৰ আমাৰ যিখিনি কথা এতিয়া উল্লেখ আছে, বিশেষকৈ আমাৰ গোৱাগাছাৰ কিছু কথা আমাৰ মানুহে জানিব পাৰিব। আৰু এই স্মৃতিগ্ৰন্থত আমি বিশেষকৈ আমাৰ অসমৰ বিশিষ্ট সাহিত্যিকসকলৰ আৰু বিশিষ্ট লেখকসকলৰ লিখনি আমি পাইছোঁ। আৰু এই স্মৰণিকাত যোৱা ২২ তাৰিখে যিটো জম্মু কাশ্মীৰৰ পেহেলগামত যিখিনি মানুহ সন্ত্ৰাসবাদীৰ আক্ৰমণত হয়তো নিহত হ'ল, আমি তেওঁলোকৰ স্মৃতিত এই কিতাপখন উৎসৰ্গা কৰিছোঁ। আৰু এইটোৱে নিশ্চয় আমাৰ অসমীয়া বুলি নহয়, আমাৰ যিখিনি বিভিন্ন জাতি জনগোষ্ঠী তেওঁলোকৰ মাজত এটা বাৰ্তা যাব যে আচলতে আমি সন্ত্ৰাসবাদীক কেতিয়া সমৰ্থন কৰিব নালাগে, আমি ইয়াৰ বিৰোধিতা কৰিব লাগে। আমি এখন শান্তিপূৰ্ণ সমাজ বিচাৰোঁ আৰু এই শান্তিপূৰ্ণ সমাজ নিশ্চয় এনেধৰণৰ অনুষ্ঠানৰ যোগেদি নিশ্চয় আমাৰ ফলৱৰ্তী হ'ব। প্ৰথমতে নমস্কাৰ জনালোঁ যে প্ৰথম হ'ল আমাৰ শংকৰদেৱ মাধৱদেৱে গৰকি যোৱা
তেখেতৰ সান্নিধ্যত এই ভূমিৰ পবিত্ৰতাৰে বদৰিকা আশ্ৰমসমূহ এটি ভূমি অঞ্চল দেখি পেলাই নামাকৰণ কৰা হ'ল গোৱাগাছা। আৰু গোৱাগাছাত আমাৰ বিভিন্ন ধৰ্মীয় লগত জড়িত উৎসৱ পাৰ্বণৰ লগত আমাৰ সাংস্কৃতিক পাৰ্বণ আমাৰ 2000 চনৰ পৰা আমাৰ বিহু হিচাপে আমি ইয়াত লাই খুঁটা পুতিছিলোঁ। আৰু এই লাই খুঁটাৰ আজি আহি পেলাই 2025 চনৰ 25 বছৰ হ'ল। আৰু 25 বছৰ আমি ৰূপালী জয়ন্তী হিচাপে আমাৰ আঞ্চলিক ৰঙালী বিহু সন্মিলন গোৱাগাছাই সুন্দৰভাৱে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমাৰ এই গোৱাগাছাৰ লগত লাগি থকা যি পৰ্লাপাৰৰ যিখিনি আমাৰ গাঁও আছে, যেনেকৈ গান্ধীপাৰা, মেছপাৰা, মাজগাঁও, বাঁহবাৰী, এই গোটেই ৰাইজৰ লগত আশে পাশে থকা আপোনাৰ কুধি সমাজৰ লগত সমন্বয়ৰ সৃষ্টি ৰক্ষাৰে এই 25তম ৰঙালী বিহু ৰূপালী জয়ন্তী পালন কৰাৰ কাৰণে আমি ইয়াত একত্ৰিত হৈ পেলাই গোৱাগাছা বাঁহবাৰী যিখন এম ই স্কুল প্ৰাংগণত আমি এতিয়া একত্ৰিত হৈছোঁহি, য'ত আমি অলপ আগতে আমি 25তম ৰঙালী বিহু আঞ্চলিক গোৱাগাছাত আমি সুন্দৰভাৱে পতাকাৰ্পণ কাৰ্যসূচী সমাপন কৰিছোঁ। আৰু ইয়াৰ লগে লগে আমি এতিয়া অলপ আগতে আমি বৃক্ষৰোপণ কাৰ্যসূচী সমাপন কৰিছোঁ। আৰু কিছুমান পিছত আমি আমাৰ সাংস্কৃতিক শোভাযাত্ৰা, আৰু সাংস্কৃতিক শোভাযাত্ৰাত আমি ইয়াতে সাংস্কৃতিকৰ মাজেৰে যে আমি আমি যে ভাতৃত্ববোধেৰে যে আমি শংকৰদেৱ মাধৱদেৱ এই গৰকি যোৱা যিখন আমাৰ গাঁও গোৱাগাছাত আমি হিংসা ৰহিত এখন সমাজ গঠনৰ মাজেৰে আমি ইতিমধ্যে আমি গোৱাগাছা হিচাপে আমি নিজকে ধন্য মানিছোঁ। আৰু সেই কাৰ্যসূচী আগবঢ়াই নিয়াৰ স্বাৰ্থতেই আমি অকল আমাৰ সাংস্কৃতিক মনোভাৱেৰেই অকল গোৱাগাছা নহয়, আমাৰ অসমবাসীৰ মন জিনাৰ যি আমাৰ ভাতৃত্ববোধ তাক আমি প্ৰকাশ কৰাৰ কাৰণে আমি ইয়াতে একত্ৰিত হৈছোঁহি। এয়া খুব গৰ্হিত কাম হৈছে। মানৱতাৰ দৃষ্টিত আজিৰ এই আধুনিক সমাজত, আজিৰ এই প্ৰযুক্তিবিদ্যাৰ যি উত্তৰণ, যে আমি এতিয়াও যে কিছু কিছু ক্ষেত্ৰত ঠেকগণ্ডিৰ মাজত আমি ধৰ্মান্ধতা হৈ পেলাই কিছুমান অপ্ৰীতিকৰ কাম কৰাৰ কাৰণে যে আমি অগ্ৰসৰ হৈছোঁ। আৰু এনেধৰণৰ অপ্ৰীতিকৰ কামৰ যি এটা নিদৰ্শন আমাৰ জম্মু কাশ্মীৰ পুলৱামাত দাঙি ধৰিলে আমি অতিকে ধিক্কাৰ প্ৰকাশ কৰিছোঁ, এইটো অতিকে ধিক্কাৰ দিছোঁ। আৰু এই ক্ষেত্ৰত আমি জানো যে আচলতে আজি ইয়াতে কোনো ৰাজনৈতিক মন্তব্য দিয়া অনুচিত, তথাপিতো কৈছোঁ যে এই যিটো মানৱতাৰ বিৰুদ্ধে যে ষড়যন্ত্ৰ, বিশেষকৈ ভাৰত মাতৃৰ বিৰুদ্ধে আজিৰ নহয়, এই বিভিন্ন বছৰ ধৰি বহু শতিকা ধৰি চলি আহিছে। আৰু ইয়াৰ প্ৰতিকল্পে আমি ভাৰতবাসী হিচাপে আজি আমাৰ অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ সুন্দৰ এটি উদযাপন, য'ত আজি আচলতে আমি ফূৰ্তি কৰিব লাগে, কিন্তু আজি আমি শ্বহীদ তৰ্পণৰ লগত আমি পুলৱামাৰ নিহতসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰি আমি ৰঙালী বিহু উদযাপন কৰিব লগা হৈছে। ইয়াতকৈ আৰু দুখৰ বিষয়ে কি হ'ব পাৰে? তো আমি এনেধৰণৰ যিকোনো অপ্ৰীতিকৰ কাৰ্যত আমি ৰঙালী বিহু সন্মিলনী গোৱাগাছাই আমি ধিক্কাৰ দিছোঁ।